নুমৈগড় শোধনাগাৰ নগৰাঞ্চল আমি আজিকালি কুঞ্জকানন নামটো দিছোঁ। এই কুঞ্জকাননত আমি প্ৰত্যেক বছৰে আমাৰ অতি আদৰৰ আৰু মৰমৰ ৰঙালী বিহুটো আমি উদযাপিত কৰি আহিছোঁ। এই বছৰ আমি দুদিনীয়া কাৰ্যসূচীৰে ৰঙালী বিহুৰ উদযাপন কৰিবলৈ আমি কাৰ্যসূচী লৈছিলোঁ। আপোনালোক সকলোৱে জানে এইবাৰ ৰঙালী বিহুটো অকণমান উৰুঙা উৰুঙা ভাৱ এটা সকলোৰে আছে। জুবিনবিহীন প্ৰথম ৰঙালী বিহু, সেইকাৰণে আমি এইবাৰ ৰঙালী বিহুৰ যিটো মঞ্চ, সেই মঞ্চত আমি অসমৰ প্ৰবাদ প্ৰতিম শিল্পী ভূপেন হাজৰিকা, ডক্টৰ ভূপেন হাজৰিকা আৰু আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবি দুটা আমি ৰাখি পেলাই আমি আজি কাৰ্যসূচী আৰম্ভণিৰ সময়তে তেখেতসকলৰ প্ৰতিচ্ছবিত আমি বন্তি প্ৰজ্বলন কৰি পুষ্পাঞ্জলি অৰ্জন কৰি তেওঁলোক দি পেলাই তেওঁলোকৰ প্ৰতি আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু যদিও সকলো ৰাইজ বিহুৰ কাৰণে ইয়াত সমবেত হৈছে বিহু উদযাপন কৰাৰ কাৰণে, মনবিলাক কিন্তু সকলোৰে অলপ উৰুঙা উৰুঙা। কিন্তু এইটোৱে আমাক এইটো মনত পেলাই দিয়ে যে জীৱনটো এনেকৈয়ে চলি থাকিব আৰু আমি বিহু এনেকৈ উদযাপন কৰি থাকিব লাগিব। আমাৰ লতাশিল বিহুতলীৰ যিগৰাকী বিহু সম্ৰাজ্ঞী, তেখেতে অলপ আগতে আমাৰ বিহু নৃত্য প্ৰদৰ্শন কৰিলে। তেখেতৰ বিহু নৃত্যৰে সকলোকে সংগীতৰ আভা, সকলোকে মুগ্ধ কৰিলে। এতিয়া শিৱসাগৰৰ পৰা অহা এটা খুব উজ্জীৱিত বিহুৱা দল, চৰাইদেউ শিৱসাগৰৰ উজ্জীৱিত বিহু দলে তেওঁলোকেও বিহু হুঁচৰি প্ৰদৰ্শন কৰিলে। ৰাইজ খুব আপ্লুত হ'ল, সকলো বিহুৰ এই আনন্দত আপোন পাহৰা হৈছে। এতিয়া আমি অসমৰ প্ৰসিদ্ধ বিহু সংগীতৰ এজন পুৰোধা ব্যক্তি বিমান বৰুৱা, তেখেতক আমি আমন্ত্ৰণ জনাই আহিছোঁ বিহুসুৰীয়া গানবিলাক গাবৰ কাৰণে। তেখেতৰ লগত আৰু এগৰাকী সহশিল্পীও আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।